আজি জনসংযোগ সঞ্চালকালয়ৰ উপসঞ্চালক ৰতন সাউদৰ সাংস্কৃতিক শাখাৰ মেনেজাৰ আৰু প্ৰডিউচাৰ জুৰি গোস্বামীৰ চৰকাৰী কৰ্মজীৱনৰ পৰা বিদায় উপলক্ষে এখন সভা অনুষ্ঠিত হয়। সভাত সভাপতিত্ব কৰে বিভাগৰ সচিব আৰু সঞ্চালক মানৱেন্দ্ৰ দেৱৰাই। তেখেতে দুয়োগৰাকী বিষয়াৰ কৰ্মময় জীৱনৰ ওপৰত আলোকপাত কৰি অৱসৰকালীন সময়ছোৱাত সৃষ্টিশীল কামত জড়িত হৈ থাকিবলৈ আহ্বান জনাইছে। সভাত কেইবাগৰাকী বিষয়া কৰ্মচাৰীয়ে দুয়োগৰাকী বিষয়াৰ কৰ্মশৈলী আৰু সুদীৰ্ঘ সময়ত লাভ কৰা সান্নিধ্যৰ বিষয়ে ভাষণ প্ৰসংগত আগবঢ়ায়। দুয়োগৰাকী বিষয়াই ভাষণত নিজস্ব কৰ্মজীৱনৰ অভিজ্ঞতাৰ বিষয়ে ব্যক্ত কৰে। উল্লেখযোগ্য যে সঞ্চালক ৰতন সাউদে পূৰ্বে ৰাজ্যখনৰ কেইবাজনো মুখ্যমন্ত্ৰীৰ লগত জনসম্পৰ্কৰক্ষী বিষয়া হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। আজিৰ এই সভাত অতিৰিক্ত সঞ্চালক দীপক বসুমতাৰী, যুটীয়া সঞ্চালক ৰাজীৱ শইকীয়া আৰু অন্যান্য বিষয়া কৰ্মচাৰীসকল উপস্থিত থাকে। ব্যুৰো ৰিপৰ্ট, অমৃত নিউজ 24/7।